নমস্কাৰ ঈশা নিউজ চাই থকাৰ বাবে ধন্যবাদ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো বাতৰি শিৰোনাম অনুষ্ঠান প্ৰথমে মই পাঠ কৰিবলৈ লৈছো আমাৰ অসম কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ আমাৰ অসম কাকতখনত যেহেতু প্ৰথম পৃষ্ঠাত একো প্ৰকাশ কৰা নাই তেওঁলোকে প্ৰকাশ কৰিছে তৃতীয় পৃষ্ঠাত শিৰোনামসমূহ আদানিক ৯,০০০ বিঘা ভূমি প্ৰদান ৰাজ্যৰ ৯খন জনজাতীয় গাঁৱলৈ উচ্ছেদৰ জাননী তুলাত উঠি আহিছে দেৱী মহালয়া পালন টাৰ্গেট চীন অৱশেষত অৰুণাচলত আৰ্টিলাৰী ফায়াৰিং ৰেঞ্জ ফ্লপ শ্ব'ত পৰিণত জল জীৱন মিছন খোৱা পানীও নাই ঠিকাদাৰৰ প্ৰাপ্য ধনো নাই মিৰ্জাত মুকলি ৰামদেৱৰ ৱেলনেছ চেণ্টাৰ মাৰাত্মক ভুল ইজৰাইলত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ 4খনকৈ দেশৰ বিৰুদ্ধে তেল আবিবৰ অভিযান যোৰহাটত হিল কঢ়িওৱা ট্ৰাকৰ খুন্দাত নিহত প্ৰবীণ বিজেপি নেতা হিতাধিকাৰীক ধন দিওঁতে তলি উদং কোষাগাৰৰ বিনামূলীয়া আঁচনি কিয় চৰকাৰক প্ৰশ্ন হাইকোৰ্টৰ ৩৯খন সমজিলা মুকলি কৰিবলৈ দিহিঙে দিপাঙে যাব মন্ত্ৰীবৃন্দ সূৰ্য উঠাৰ দেশত স্বচ্ছ ভাৰত অভিযান এখন প্ৰকাশ কৰিছে ছবি অৰুণাচলৰ নামচাইৰ পথত ঝাৰু দিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজ্যিক প্ৰদূষণ সচিবৰ কাৰ্যকাল বৃদ্ধি বাতিল কৰিলে কেন্দ্ৰীয় বোৰ্ডে অভিমন্যু হৈ যোৰহাটত জিকিলো এতিয়া অৰ্জুন হক কংগ্ৰেছী নেতা বিহালীত প্ৰচাৰ চলাই আহি গুৱাহাটীত গৌৰৱ ২৬ত দিছপুৰ দখল কিন্তু মুখ্যমন্ত্ৰী হ'ব কোন দুলাল বৰাক কুখ্যাত ব্লেকমেইলাৰ অখিল অসমৰ জুৱাইৰ নতুন দল সুৰামুক্ত বিহাৰৰ প্ৰতিশ্ৰুতি বড়ো জনগোষ্ঠীৰ 8বিধ সামগ্ৰীলৈ জিআই টেগ ট্ৰাক চালকৰ আক্ৰমণ যোৰাবাটত কটনৰ প্ৰশাসনীয় অধীক্ষক নিহত দুগুণ হৈ গ'ল খাদ্যসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অপ্ৰয়োজনীয় ইস্যুত মগ্ন জনতা নিৰ্লিপ্ত চৰকাৰ ৱাংচুকক আক্ৰমণ ৰাম ৰহিমক মুক্তি এয়া আছিল আমাৰ অসম কাকতখন এতিয়া লৈছো হাতত অসমীয়া প্ৰতিদিনখন আৰু ইয়াত প্ৰকাশ কৰিছে প্ৰথম পৃষ্ঠাৰ শিৰোনাম ধৰাৰ বুকুত আগমন ঘটিল মহিষমৰ্দিনী দেৱী দুৰ্গাৰ মহালয়াত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক সমাগম উৎসাহ অসমত 4টা বায়োটেক প্ৰকল্পৰ আধাৰশিলা স্থাপন দিল্লীৰ পৰা ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপ বড়ো জনগোষ্ঠীৰ 7বিধ খাদ্যসহ আৰ্নাইলৈ জিআই টেগ চেন্নাইৰ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীৰ ঘোষণা দেশৰ জনজাতিৰ কল্যাণৰ বাবে ৮৩,৭০০ কোটিৰ প্ৰকল্প ঘোষণা নিৰ্বাচনমুখী ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী মোদী ঠিকাদাৰৰ 12,000 কোটি টকা অনাদায় ঠিকাদাৰক ধন নিদিয়াক লৈ চৰকাৰক হাইকোৰ্টে জবাবদিহি কৰাৰ পিছতে ন তথ্য উন্মোচন হাতশিঙিমাৰীত 12 বাংলাদেশী আটক ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কটনৰ প্ৰশাসনীয় অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃতদেহ যোৰাবাটত চাঞ্চল্যকৰ কাণ্ড ৰাজ সাহায্য কেনেকৈ লাভ কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক উভতি ধৰিলে প্ৰিয়াংক খাৰ্গে 8 বছৰত 200% বাঢ়িছে খাদ্য সামগ্ৰীৰ মূল্য চৰকাৰৰ বিৰুদ্ধে সৰব জগদীশ ভূঞা যোৰহাটত বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত নিহত অৱসৰী বেংক কৰ্মচাৰী মাটি বালিৰ অবৈধ সিন্ডিকেটৰ পৰিণতি এইখন আছিল অসমীয়া প্ৰতিদিন কাকত আৰু এতিয়া লৈছো হাতত দৈনিক অসমৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ গুৱাহাটী যোৰহাট শিৱসাগৰ তিনিচুকীয়াত সংকুচিত বায়োগেছ প্ৰকল্পৰ ভূমি পূজন প্ৰধানমন্ত্ৰীৰ টিংৰাইত মন্ত্ৰী সোণোৱাল ৰামেশ্বৰ তেলীৰ অংশগ্ৰহণ ইজৰাইলত আক্ৰমণ ইৰাণৰ মোছাদৰ কাৰ্যালয়সহ বিভিন্ন সামৰিক ঘাটিক লক্ষ্য তেছনিম ইমাদ আৰু কদৰৰ গৰ্জন খাদী ব্যৱহাৰত গুৰুত্ব ৰাজ্যপালৰ বিভিন্ন কাৰ্যসূচীৰে পালন মহাত্মা গান্ধীৰ 155 সংখ্যক জয়ন্তী হিতাধিকাৰীক দিব 16,000 কোটি আদালতৰ বিপৰীত স্থিতি হিতাধিকাৰীক দিব 16,000 কোটি আদালতৰ বিপৰীত স্থিতি ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীক 5টা প্ৰশ্ন কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেৰ অব্যাহত বিবৃতি যুদ্ধ প্ৰতিবাদী কাৰ্যসূচী যোৰাবাটত কটনৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ ৰহস্যজনক মৃত্যু ট্ৰাক চালকৰে বাদানুবাদৰ সময়তে চিমেণ্ট ফেক্টৰীৰ বাহনৰ খুন্দা আৰক্ষী অসমীয়াই কিমান চাকৰি পাব সেমি কণ্ডাক্টৰ প্ৰকল্পত টাটাক বিশাল ভূ সম্পত্তি দিয়াৰ চুক্তি ৰাজহুৱা কৰাৰ দাবী গৌৰৱ গগৈৰ
দ্বাৰকাত অসুস্থ 12 গৰাকী, এগৰাকীৰ মৃত্যু। ভাৰত ভ্ৰমণলৈ যোৱা অসমৰ 49 তীৰ্থযাত্ৰী বিপদত। আধুনিক চিকিৎসা বিজ্ঞানক সমালোচনা। পতঞ্জলি সুস্থতা কেন্দ্ৰ মুকলি ৰামদেৱৰ। কামপুৰ ৰহা পথত চিৰাল ফাট, যাতায়াত বন্ধ ঘোষণা প্ৰশাসনৰ। 22 চনৰ বান, 26 ছেপ্টেম্বৰৰ ভূমিকম্পৰ প্ৰভাৱ, মেৰামতিত গাফিলতিৰ অভিযোগ। ইউজিচিৰ নিৰ্দেশক লৈ শিক্ষামন্ত্ৰীৰ উদ্বেগ। দুৰ্গোৎসৱৰ বতৰেৰে ৰাজ্যজুৰি মহালয়া পালন। বিলবেশ্বৰত আজিৰ পৰা পূজা। আৰনাই জৌগোৰাণ জৌ গিচি নাৰ্জীলৈ জিআই টেগ। তালিকাত মাইব্ৰা জৌবিদেই, অনলা গোসাগোখৈ আৰু নাফামে বড়ো সাংস্কৃতিক সন্থাৰ আদৰণি। এয়াই আছিল আজিৰ বাতৰি শিৰোনাম অনুষ্ঠান। চাই থাকিব ঈশান নিউজ। ধন্যবাদ।